এইটু কাজী অ্যাক্টের বিরুদ্ধে গেছে। এই কাজী অ্যাক্ট সেন্ট্রাল অ্যাক্ট একটা ভারতবর্ষ পার্লামেন্টে পাস হওয়া এক 1880 সুবিধা নিদিয়াকে ইমান সময় চিঞরিল আমার মাইক বন্ধ করে দেওয়া হয়েছে, আমার কথা কব দিয়া হওয়া নাই, আমার কথা কিন্তু রাখিব দিয়া হওয়া নাই, মুখ্যমন্ত্রীর মাইক চালু আছে, বাকি আমার মাইক অফ আছে। সেই কারণে আমি আজি এইটোর বিরুদ্ধে আমি সদন ত্যাগ কৰিছো। আমার দলে সিদ্ধান্ত লৈ আমি আজি আমার অধ্যক্ষৰ সন্মুখত আমি ধর্ণা দিছিলো, তারপরও আমার উড়িয়াই দিছে। বাহিৰত আহি কোনো স্থান নাপাই, গণতন্ত্রের কথা আমি কোনো স্থান নাপাই। আজি আমার জাতির পিতা মহাত্মা গান্ধী গণতন্ত্রের রক্ষক, তেখেতৰ প্ৰতিমূৰ্তিৰ তলত আহি আমি আজি এই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ কথা আছে, সেকশন 8 আছে। সেই কথাটো যদি তেখেতসকলে আপত্তি কৰিব লগা আছে, চাইল্ড মেৰিজৰ কথাটোৰ বিষয়ে কোনো দলৰ কোনো সংগঠনৰ আপত্তি নাই, বিৰোধ নাই, চাইল্ড মেৰিজৰ ফেভাৰত কোনো সংগঠন নাই। কিন্তু তাৰ পিছতো সেই আইনটো কেবিনেট কেনেকে বাতিল কৰিব পাৰে, অৰ্ডিনেন্সৰ কথা কোৱা হৈছে, এছেম্বলি চলি থকা অৱস্থাত অৰ্ডিনেন্স আনিব নোৱাৰে, তাৰ পিছত কেবিনেট সিদ্ধান্ত লৈছে। যদি কিবা তাত আপত্তিজনক আছে সেই কথাটো এমেণ্ডমেণ্ট আনক, এমেণ্ডমেণ্ট আনি সংশোধন কৰক। অলৰেডি ইয়াৰ আগতে এমেণ্ডমেণ্ট বহুতবাৰ হৈছে, এই এক্টটো বহুতবাৰ সংগঠন মানে এমেণ্ডমেণ্ট হৈছে। ইয়াৰ আগতে ভলুণ্টাৰীলি আছিল ৰেজিষ্ট্ৰেশ্যনটো, পৰৱৰ্তী সময়ত 2010 চনত এইটো গেজেট নটিফিকেশ্যনৰ জৰিয়তে এমেণ্ডমেণ্ট কৰি এইটো কম্পালচাৰী কৰিছে, মেণ্ডেটৰী কৰিছে। তাৰ পিছত এইটো কিয় আহিছে? এতিয়া হয় এটা এক্ট আছে যে যদি ছোৱালী বা ল'ৰাৰ মানে মাইনৰ হয় তেতিয়াহ'লে তাৰ গাৰ্জিয়ানে এইটো কৰিব পাৰে, এই এক্টটো আপত্তি কৰিছে। হয় এইটো এমেণ্ডমেণ্ট কৰি দিয়ক, এইটো এমেণ্ডমেণ্ট কৰি দিয়ক যে কোনোবাই যদি ছোৱালী 18 বছৰৰ তলৰ হয় আৰু ল'ৰা 21 বছৰৰ ওপৰ হয় তেখেতসকলে আইনগতভাৱে ব্যৱস্থা লোৱা হ'ব, কাজীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব। তাৰপিছত আমাৰ যিজন বাপেক মাক আছে, আমাৰ ল'ৰাৰ পক্ষ বা ছোৱালী পক্ষ, তেখেতৰ ব্যৱস্থা লোৱা হ'ব বা সেই অঞ্চলৰ পুলিচে লৈ আছে এতিয়া। কিন্তু আজি এই আইনটো বন্ধ কৰি দিয়ে যিটো প্ৰৱণতা কৰিছে, এই আইনটো নোহোৱা কৰি দিয়ে যিটো ব্যৱস্থা কৰিছে, কাজী চিষ্টেমটো যিটো এবলিশ্যন কৰিছে, কাজী এক্ট ইট ইজ এ চেন্ট্ৰেল এক্ট, কাজী এক্টটো চেন্ট্ৰেল এক্ট, 1880 কাজী এক্টটো চেন্ট্ৰেল এক্ট, অসম গভৰ্ণমেণ্ট এক্ট নহয়। সেই কাজী এক্টৰ জৰিয়তে অসম চৰকাৰক নিৰ্দেশ দিয়া হৈছে যে অঞ্চল ভিত্তিক য'ত কাজী নাইবে কাজী দিব লাগে, য'ত কাজী দিব লাগে দিব দিছে। সেই কাজী এক্টটো তেখেতসকলে কাজীৰ সকলো কাগজ পত্ৰ ডিচিৰ জৰিয়তে একেলগ কৰি ডিচি অফিচৰ অন্তৰ্গত কৰিব দিয়াৰ যিটো নিৰ্দেশ, এইটো কাজী এক্টৰ বিৰুদ্ধে গৈছে। এই কাজী এক্ট চেন্ট্ৰেল এক্ট একটা ভাৰতবৰ্ষ পাৰ্লামেণ্টত পাছ হোৱা এক 1880 চনৰ এক্ট এতিয়াও ভাৰতবৰ্ষত চলি আছে। সেইটো অসমৰ এটা কেবিনেটে কেনেকে নৎসাত কৰিব পাৰে? এইটো বেআইনী, এইটো স্বৈৰাচাৰী, এইটো ডিক্টেটৰশ্বিপ। এই বিষয়ৰ বিৰুদ্ধে আমি AIDF দলে সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই আজি আমি এইটোক এটা স্থগিত সভা স্থগিত কৰি এই বিষয়ৰ ওপৰত আলোচনা কৰি এমেণ্ডমেণ্ট কৰিব পৰা যায় নে সংশোধন কৰিব পৰা যায়, তাৰ কাৰণে আমি এটা আজি মানে সদন মানে আমি স্থগিত প্ৰস্তাৱ ৰাখিছো। কিন্তু এই সদন স্থগিত প্ৰস্তাৱটো কোনো ধৰণৰ আলোচনা নকৰাকে, কোনো ধৰণৰ কথা নোকোৱাকে, আমাক কোনো ধৰণৰ সুবিধা নিদিয়াকে ইমান সময় চিঞৰিল আমার মাইক বন্ধ করে দেওয়া হয়েছে, আমার কথা কব দিয়া হওয়া নাই, আমার কথা কিন্তু রাখিব দিয়া হওয়া নাই, মুখ্যমন্ত্রীর মাইক চালু আছে, বাকি আমার মাইক অফ আছে, বিরোধীর মাইক অফ আছে। সেই কারণে আমি আজি এইটোৰ বিৰুদ্ধে আমি সদন ত্যাগ কৰিছো। আমাৰ দলে সিদ্ধান্ত লৈ আমি আজি আমাৰ অধ্যক্ষৰ সন্মুখত আমি ধৰ্ণা দিছিলো, তারপরও আমাক উলিয়াই দিছে। আৰু এতিয়া আমি বাহিৰত আহি কোনো স্থান নাপাই, গণতন্ত্রের কথা আমি কোনো স্থান নাপাই। আজি আমার জাতির পিতা মহাত্মা গান্ধী গণতন্ত্রের রক্ষক, তেখেতৰ প্ৰতিমূৰ্তিৰ তলত আহি আমি আজি এই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ